আজি 12 এপ্ৰিলত মহানগৰীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত সন্মিলিত লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত ৰঙালী বিহুৰ লগত সংগতি ৰাখি কৰ্কট ৰোগীসকলৰ বাবে খাদ্য বিতৰণৰ দৰে এক মহৎ কাৰ্যসূচী উদযাপন কৰে। লাচিত সেনাৰ মহৎ কাৰ্যক উপস্থিত ৰোগীসকলৰ লগতে ৰোগীৰ আত্মীয়সকলে শলাগ লৈছে। এনেহেন বাপতি সাহোন ৰঙালী বিহুটোত নিজৰ ঘৰত উপস্থিত থাকিব নোৱাৰা ৰোগীসকলে লাচিত সেনাৰ এনে কাৰ্যত ৰোগীসকল যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পোনপ্ৰথমে মই আমাৰ কেঞ্চাৰ হস্পিটেলৰ বাইদেউ মিনিটি বৰুৱা বাইদেৱে যি আমাক সুবিধা দিছে তেওঁৰ কাৰণে আমি নথৈ আনন্দিত। আৰু এনেকুৱা প্ৰচেষ্টাত আমি আগভাগ ল'বৰ কাৰণে তেওঁ যিটো সুবিধা দিয়াৰ কাৰণে আমাৰ সন্মিলিত লাচিত সেনা অসমে গৌৰৱবোধ কৰিছে তেওঁক লৈ। আৰু কথাটো হৈছে কি, এতিয়া আমাকতো সহায় সহযোগিতা আমাৰ শুভাকাংক্ষী বহুত আছে। আচলতে তেওঁলোকে কয় যে আমি কৰা কামবোৰ তোমালোকে কেতিয়াও আমাক নকবা। আমি সদায় ৰোগীসকল হওক বা ভাল কামবিলাক আমি লুকুৱাই কৰিলে ভাল লাগে। এইটো কাৰণে যে আমি মানুহক স্পষ্টভাৱে ওলাই নিদিওঁ, কাৰণ বহুত কেইজন আছে কৰে ভাল কাম কৰে ৰাইজক দিবৰ কাৰণে তেওঁলোকৰ ওচৰত তেওঁলোকে ভাবে যেন আমাৰ নাম নকলেও আমি যিটো আশীৰ্বাদ পাব লাগে সেই আশীৰ্বাদ সদায় ওপৰৱালাজনৰ পাই আছো। এতিয়া মই যি ক'বলৈ গ'লে আছে বহুত কেইজন, তাই কিন্তু মই ক'বলৈ তেওঁলোকে হাক দি আছে, এজনৰ নাম কৈছোঁ আৰু বহুত কেইজন আছে। আৰু নাম ক'বলগীয়া হ'লে মইতো এটা নামটো ক'বই লাগিব, কাৰোবাৰ পৰা যদি বিচাৰিছে। আমাৰ কমলনাথ ডাঙৰীয়া, তেওঁ আমাৰ শুভাকাংক্ষী আৰু খুব মৰমৰ, আমাৰ নিজৰ ভাইটি স্বৰূপে তেওঁ লয়। তেওঁক যেতিয়া আমি যি নকওঁ, এই প্ৰগ্ৰেমটোৰ কাৰণে তেওঁ 2019 চনৰ পৰা আমাৰ লগত জড়িত হৈ আছে। আৰু বহুত শুভাকাংক্ষী আছে, সেইসকলৰ নাম ক'বলৈ হ'লে বেয়াও পাওঁ। আৰু তেওঁলোকে হাক দিছে যে আমি কৰা কামবোৰ তোমালোকে ক'ব লাগে, তোমালোক আহিবা, তোমালোকৰ হাতেদি যি কাম হ'ব, যি আশীৰ্বাদ পাব লাগে আমি উপাৰ্জনৰ পৰা পাম। কেঞ্চাৰ হস্পিটেলত প্ৰায় যি টি খাদ্য খুৱাব পৰা নাযায়, তেওঁলোকৰ এটা নীতি নিয়ম আছে। নীতি নিয়মৰ মাজত লিকুইড বস্তু চলে, যেনেকৈ এতিয়া আমি উইটছ, ORS, হৰলিক্স সেইবিলাক সকলো লিকুইড হ'ব লাগে। আৰু ইয়াত তেওঁলোকে টেষ্টিং কৰিব যেন এইটো খাব পৰা উপযুক্ত হয় নে নহয়। যদি উপযুক্ত হয় তেন্তে ৰোগীসকলক তেওঁলোকে তেওঁৰ চিন্তা চেতনা আৰু তেওঁ কৰা কামবিলাকৰ লগত আমি সদায় তেওঁ যিটো আমাৰ লক্ষ্য আৰু তেওঁ আমাক যি শিক্ষা দিছে সেই শিক্ষাৰ পৰিণতত আমি এইবোৰ কাম কৰি আছোঁ। আৰু এইটো অনুষ্ঠান আজি ধৰি লওক 2019 চনৰ পৰা কেঞ্চাৰ পেচেণ্ট বা ৰোগীসকলৰ লগত আমি যি সময় দিছোঁ আৰু যি খাদ্য বিতৰণ কাৰ্যসূচী প্ৰথম সোণমণি দত্তই আৰম্ভ কৰা। তেওঁ এতিয়া বৰ্তমান তেওঁ নিজে ৰোগী, দুটা কিডনী তেওঁ অৱশ্যে বেয়া হৈছে যদিও তেওঁ আজিও ৰাইজৰ মাজত নিজে কিডনী কেয়াৰ কৰিও তেওঁ মানুহৰ মাজত এতিয়াও জীয়াই আছে। আৰু দ্বিতীয় কথাটো হৈছে কি, আমাৰ যিহেতু ডক্টৰ অতুল বৰগোহাঁই ডাঙৰীয়াই যিবোৰ আমাক শিক্ষা দিছে, শিক্ষা ক্ৰমে আমি পেচেণ্টবিলাকৰ লগত সময় দিব লাগে। সেইবাবে আমি প্ৰত্যেক বছৰ বিহু এদিন বা দুদিনৰ আগত এই ৰোগীসকলৰ এটা দিন যোৱা কাৰ্যসূচীৰে তেওঁলোকৰ লগত আমি সময় দিওঁ। আৰু কিছু খাদ্য সামান্য বস্তু হ'লেও আমাৰ ইয়াত গুড ৱেলউইচাৰ আছে, মানে আমাৰ শুভাকাংক্ষী কিছু আছে, তেওঁলোকৰ সহযোগিতা আছে। মই আশা কৰোঁ সেইসকলক ব্যক্তিক যাতে যিসকল আমাৰ গুড ৱেলউইচাৰ বা সমাজৰ কাৰণে তেওঁলোকে কাম কৰিছে তেওঁ দীৰ্ঘজীৱী হোৱাৰ বাবে আশীৰ্বাদ কৰে, সেই মোৰ প্ৰাৰ্থনা। আজি আমাৰ বৰুৱা কেঞ্চাৰ হস্পিটেলত হৈছে আৰু এতিয়া ভূতনাথত আমাৰ ল'ৰাই কৰি আছে। ইয়াৰ পিছত আমাৰ নেক্সট যোৰহাটত হ'ব এটা প্ৰগ্ৰেম, যিবোৰ আমাৰ NGO আণ্ডাৰতে আছে, ধৰি লওক সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোককো এটা কাৰ্যসূচী লোৱা হৈছে। সেইটো আমাৰ 17 তাৰিখত হ'ব। আজি কিমানটা পেচেণ্ট আমি মোটামুটি ইয়াত 200 পেচেণ্ট আছে। আমি 200 পেচেণ্টৰ কাৰণে আমি সামগ্ৰী গোটাই আনিছোঁ, যে আমাৰ অলপ বেছিকৈ আনিছোঁ, মানে ক'বলৈ গ'লে 400 পেচেণ্টে আৰামত সামগ্ৰী গ্ৰহণ কৰিব পাৰিব।